Hello my dear students, তোমালোক আটাইকে এই নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি সপ্তম শ্ৰেণীৰ ইংৰাজীৰ মূল পাঠ্যপুথি ৰেইনবো নামৰ কিতাপখনৰ এটি পাঠ আলোচনা কৰি লৈছো। আজি আমি দ্য উইণ্ড এণ্ড দ্য লিভছ জৰ্জ কুপাৰ নামৰ কবিগৰাকীৰ এটি বিখ্যাত কবিতা, এই কবিতাৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে তাকে আমি আলোচনা কৰি লৈছো। আজিৰ এই কবিতা দ্য উইণ্ড এণ্ড দ্য লিভছ এয়া সপ্তম শ্ৰেণীৰ ইংৰাজীৰ যিটো ৰেইনবো নামৰ কিতাপ তাৰ প্ৰথম কবিতা হয় আৰু ইয়াৰ প্ৰশ্নসমূহ 12 নম্বৰ পৃষ্ঠাৰ পৰা দিয়া আছে। আমি আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। এক্টিভিটি পেজ নম্বৰ 12 দিয়া আছে, লেটছ লাৰ্ণ হোৱাট দ্য ফলোইং ৱৰ্ডছ মিন ইন দ্য পয়েম। কবিতাত কেইটামান শব্দ দিয়া আছিল, তাৰে অৰ্থসমূহ কি তাকে আমি জানিবৰ চেষ্টা কৰিম। ব্ৰুক, আ স্মল ষ্ট্ৰীম, ইয়াৰ অৰ্থ হৈছে, অসমীয়া অৰ্থ হৈছে নিজৰা। পুট অন, পুট অন মানে আমি যে কাপোৰ পিন্ধো তাক সাধাৰণতে ইংৰাজীত পুট অন বুলি কোৱা হয়। অন্য এটা শব্দ হৈছে ৱেৰ। ফেয়াৰৱেল, এন অকেজন ৱেন ছামৱান চেজ গুড বাই। ফেয়াৰৱেল মানে বুজায় যেতিয়া আমি কাৰোবাক বিদায় জনোৱা হয়, যেনেকৈ আমি বন্ধুবৰ্গ বা অন্য কাৰোবাক আমি বিদায় জনাওঁ তাক ফেয়াৰৱেল বুলি কোৱা হয় ইংৰাজীত। মিছ, টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং, কাৰোবাক বা কিহবাক মনত পৰা, যেনেকৈ আমি কওঁ যে আই মিছ ইউ, সেই অৰ্থটোক মিছ মানে হৈছে কাৰোবাক বা কিহবাক মনত পৰা, স্মৰণ কৰা, সেইখিনিকে আমি ইংৰাজীত মিছ বুলি কওঁ। গতিকে এইখিনি আছিল পেজ নম্বৰ 12 আমাৰ শব্দৰ অৰ্থ। পৰৱৰ্তী প্ৰশ্ন আমি জানি লওঁ। গিভ দ্য মিনিং অফ দ্য ফলোইং ৱৰ্ডছ, ইউ কেন ইউজ এ ডিকশ্যনেৰী। এয়া পেজ নম্বৰ 12 1B এই প্ৰশ্নখিনি হয়। ইয়াত শব্দকেইটা যেনে মিডো, ফ্লাটাৰিং, কোল্ড, লাউড, ছামাৰ এণ্ড ক্ৰিকেট, ইয়াৰ অৰ্থসমূহ কি হ'ব আমি তাকে জানিম। মিডো মানে কি বুজায়? আ ফিল্ড অফ গ্ৰাছ, ঘাঁহনি পথাৰ। ফ্লাটাৰিং মানে টু মুভ ইন কুইক, তীব্ৰ বেগত গতি কৰা। কোল্ড, কোল্ড মানে আমি যেনেকৈ কোল্ড ড্ৰিংক, কোল্ড মানে হৈছে ঠাণ্ডা, নট হট, গৰম নহয়, অৰ ৱাৰ্ম, গৰম বা উষ্ণ নহয়, তাৰ বিপৰীত কি হয়? ঠাণ্ডা। লাউড মানে বুজায় মেকিং আ লট অফ নইজ, উচ্চ স্বৰ, কোলাহলপূৰ্ণ। ছামাৰ, দ্য হটেষ্ট ছিজন, গ্ৰীষ্মকাল, যেনেকৈ আমাৰ স্কুলবিলাক কি থাকে? ছামাৰ ভেকেশ্যন, গৰমৰ বন্ধ থাকে। ক্ৰিকেট, এই শব্দটো দুই ধৰণৰ ব্যৱহাৰ কৰা হয়। ক্ৰিকেটে বিশ্বৰ এবিধ জনপ্ৰিয় খেলক বুজায়, তাৰ উপৰিও ক্ৰিকেট মানে এক ধৰণৰ পোক, উইচিৰিঙাক বুজায়। এন ইনচেক্ট ডেট মেক্স আ লাউড নইজ। আমি নিশ্চয় শব্দটোখিনি বুজি পালোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন দি আছে, নাও মেক চেণ্টেন্স ইউজিং দিজ ৱৰ্ডছ এণ্ড ৰাইট দেম ইন ইয়'ৰ নোটবুক। আমি যিকেইটা শব্দ আমি বিচাৰি পালোঁ অৰ্থ, এইকেইটাৰে এতিয়া বাক্য সাজিব লাগে। মিডো, ফ্লাটাৰিং, কোল্ড, লাউড, ছামাৰ এণ্ড ক্ৰিকেট। আমি বাক্য এটা এটাকৈ সাজি দিছোঁ। মিডো, উই হেড এ পিকনিক ইন দ্য মিডো। আমি কি কৰিছিলোঁ? এটা পিকনিক আয়োজন কৰিছিলোঁ ক'ত? ঘাঁহনিত, পথাৰত। ফ্লাটাৰিং, আই চ এ বাৰ্ড ফ্লাটাৰিং ইটছ উইংছ। মই এটা চৰাই দেখা পাইছিলোঁ, ইয়াৰ ডেউকা কোবাই আছে। কোল্ড, ইট ইজ ভেৰি কোল্ড টুডে, আজি বৰ ঠাণ্ডা। লাউড, আই হাৰ্ড এ লাউড নইজ, মই এটা বিৰাট ডাঙৰ শব্দ শুনা পাইছিলোঁ। ছামাৰ, ইট ইজ ভেৰি হট দিছ ছামাৰ, এইবাৰ গ্ৰীষ্মকালটো বৰ গৰম। ক্ৰিকেট, দ্য ক্ৰিকেট ইজ আ নইজি ইনচেক্ট। ক্ৰিকেট মানে যিটো ইনচেক্টৰ কথা কৈ আছে, ই কি হয়? বৰ শব্দ কৰা এক ধৰণৰ পোক হয়। গতিকে এনেকৈ আমি বাক্যবিলাক লিখিম। আৰু এটা কথা, যিটো শব্দৰে বাক্যটো সজা হয় তাৰ তলত আমি এনেকৈ দুডাল বা এডালকৈ আঁচ দিয়াটো ভাল। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ।
read the poem and find the words that are similar in meaning in the following words. এই শব্দৰ লগত মিলাকে কবিতাত কোনবিলাক শব্দ দিয়া আছে ইংৰাজীত যাক সিনোনিম বুলি কোৱা হয় বা সমাৰ্থক শব্দ অসমীয়া শব্দ সমাৰ্থক শব্দ ব্ৰিজ where grasslands live ব্ৰিজ মানে হৈছে উইন্ড আমাৰ যেটো কবিতাৰ যেটো মূল শব্দ where মানে put on মানে পিন্ধা grassland মানে কবিতার যেটো শব্দ ব্যবহার আছে meadow live মানে go গতি পরীক্ষা এই শব্দকেইটা ব্রিজ where grasslands live ইয়াৰ যদি কোৱা হয় সিনোনিম আমি এইবিলাক শব্দ লিখিলে ইয়াৰ সিনোনিম বা সমাৰ্থক শব্দ লিখা হ'ব বা কেতিয়াও পৰীক্ষা দিব পাৰে যে সেম মিনিং ইয়াৰ যেনে কৈছে সিমিলার ইন মিনিং তেতিয়া আমি এটো লিখিব পাৰো আমি পৰৱৰ্তী প্ৰশ্ন একবাৰ হিছো These are a few words to describe friendship এই যে কিছুমান শব্দ দি আছে হ্যাপিনেস ফান ইন্টিমেট ট্রাস্ট অ্যাফেকশন হারমনি লাভ কেয়ার এইবিলাক হৈছে বন্ধুত্ব সম্পৰ্কে কেইটামান শব্দ ইয়াত কি দিছে প্ৰশ্ন write a few sentences describe the friendship between the wind and the leaves ইয়াতে কি হৈছে যে এই wind বতাহ আৰু গছৰ পাত the leaves ইয়াৰ মাজৰ বন্ধুত্ব বুজাবলৈ এই শব্দসমূহ ব্যৱহাৰ কৰি কেইটামান বাক্য লিখিব দিছে আমি এনেকৈ লিখিব পাৰো এটা বাক্য আমি এনেকৈ লিখিছো The wind and the leaves are intimate friends wind বতাহ আৰু গছৰ পাত এইটা কি হয় খুব ঘনিষ্ঠ বন্ধু ইন্টিমেট মানে ঘনিষ্ঠ they care and trust each other এটা আনটো কি কৰে যতন লয় আৰু কি কৰে এটা আনটো বৰ বিশ্বাস কৰে they do fun তেওঁলোকে কি কৰে আনন্দ কৰে ফুৰ্তি কৰে and love each other এটা আনটো মৰম কৰে their friendship brings happiness তেওঁলোকৰ বন্ধুত্বই কি কৰিছে আনন্দ দিয়ে গতিকে এনেকৈ আমি যদি লিখো বাক্যসমূহ লিখো তেতিয়া আমাৰ কি হ'ব এই এটাকে নতুন বাক্য হ'ব আৰু আমি এনেকৈ নতুন নতুন বাক্যসমূহ নিজে কৈ ৰচনা কৰিব শিকিম পৰৱৰ্তী প্ৰশ্ন পেজ নম্বৰ 13 ৰ হয় ইয়াত যে read the first stanza of the poem carefully underline the last words of each line প্ৰথম কবিতাৰ যে প্ৰথম স্তবক দিয়া আছে স্ট্যান্জা দিয়া আছে তাৰ শেষৰ শব্দটো ভালকে পঢ়িব দিছে যেনে কি ইয়াত কি আছে লাস্ট শব্দটো আন্ডাৰলাইন কৰিছে আমি বক্স কৰিছো বাৰু come little leaves said the wind once day come little leaves said the wind one day ইয়াত ডে শব্দ আছে come over the meadows with me and play ইয়াৰ লাস্ট শব্দ দিয়া আছে প্লে প্ৰথমটো আছিল ডে ইয়াতে প্লে Put on your dress of red and gold. Summer is gone and the days grow cold. 3 নম্বৰত আছে gold, 4 নম্বৰত আছে cold. এতিয়া এতে প্ৰশ্নটা সুধিছে now write the rhyming words in pairs. Rhyming মানে অন্ত ছন্দ মিল থকা, উচ্চাৰণৰ মিল থকা শব্দ. যেনেকৈ এতে day, এতে play, এতে মিল আছে. গতিকে এইটো আমাৰ rhyming word. এতে কি দিছে gold এতে cold এই দুটো হৈছে রাইমিং ওয়ার্ড আমাকে কেতিয়াবা দিব পাৰে রাইমিং ওয়ার্ড সাধাৰণতে আমি কবিতাৰ যেতিয়া রাইমিং ওয়ার্ড লিখো কবিতাত থকা শব্দসমূহ আমি লিখিব লাগে পৰৱৰ্তী প্ৰশ্ন লেটস লাৰ্ন अबाउट রাইম স্কিম কি হয় এইখিনি জানিব লাগে আকৌ কবিতাৰ পৰা read again the first stanza of the poem Notice the letter given in the brackets. ইয়াত আমাক কি দিছে ব্ৰেকেটত কেইটামান আখৰ দিয়া আছে এটা প্ৰথম যেটো লাইন come little leaves said the wind one day ইয়াত a লিখা আছে come over the meadows with me and play আকৌ ইয়াতে a লিখা আছে put on your dress of red and gold summer is gone and the days grow cold ইয়াতে বি লিখা আছে এতে বি লিখা আছে আমাৰ যদি রাইম স্কিম হয় সেই মতে কি কৰো আমি কোনবা এটা কবিতাৰ একেবাৰে শেষৰ যেটো শব্দ যেনেকৈ ইয়াত আমাৰ কি আছে ডে দিয়া আছে
ইয়াৰ লগত তাৰ পিছৰ শাৰীৰ শেষৰ শব্দটো আমি চাই ল'ম যদি উচ্চাৰণৰ প্ৰথম শাৰীত আমি এ লিখি লওঁ দ্বিতীয় শাৰীত যদি একে উচ্চাৰণৰ মিল আছে তেন্তে তাতো আমি এ লিখি লওঁ যেনেকৈ ইয়াত আমাৰ কি আছে প্লে আছে সেইকাৰণে দুটা এ লিখি লৈছোঁ আকৌ 3 নম্বৰ শাৰীৰ শেষৰ শব্দটো হৈছে গোল্ড 4 নম্বৰটো কোল্ড তাৰ মানে 3 আৰু 4 ৰ মিল আছে 3 নম্বৰটো আমি বি দিছিলোঁ আৰু 4 নম্বৰটো আকৌ বি In the above stanza of the poem, the last two words of the first and second lines rhyme. প্রথম দুটার কি আছে উচ্চারণের মিল আছে ডে প্লে These lines follow the same rhyme scheme. মানে দুটাই এ এ একে ধৰণৰ rhyme scheme আছে আকৌ থাৰ্ড আৰু ফোৰ্থত কি আছে এই দুটাৰ শেষৰ শব্দ দুটাৰ উচ্চাৰণৰ মিল আছে গোল্ড কোল্ড আৰু ইয়াতে কি হৈছে rhyme scheme হৈছে বি বি সেইকাৰণে এই খণ্ডটো মানে এই প্ৰথম স্ট্যান্ডাটোৰ রাইমিং স্কিম হৈছে এ এ বি বি গতিকে আমাক পৰীক্ষা তেনেকৈ দিব পাৰে উল্লেখ কৰি দিব পাৰে যে এই কবিতাটোৰ প্ৰথম খণ্ডটিৰ রাইমিং স্কিম কি এটা আমি জানি লওঁ এই রাইম স্কিম ইজ দ্য ordered pattern of rhyming words at the end of each line or stanza of a poem this rhyme scheme of a poem is written using letters রাইম স্কিম আমি সদায় কি লেটাৰ দি লিখো আৰু রাইম স্কিমে কি বুজায় যে প্ৰত্যেকটো এটা কবিতাৰ যদি স্তবক থাকে স্ট্যান্জা থাকে তাৰ শেষৰ শব্দৰ উচ্চাৰণৰ মিল থকা শব্দসমূহৰ ওপৰত ভিত্তি কৰি লিখা হয় পৰৱৰ্তী প্ৰশ্ন নাও গিভ দ্য রাইম স্কিম অফ দ্য ফলোইং স্ট্যান্জা ইয়াৰ আমি রাইম স্কিম লিখিব লাগে ইয়াৰ লাষ্ট লেটাৰ আছে ব্ৰাইট এতে ট্রি 1 আৰু 2 ৰ মিল নাই আকৌ 3 নম্বৰ কি আছে লাইট 4 নম্বৰ দি আছে ফ্ৰী তাৰ মানে দেখা পাইছো 1 আৰু 3 ৰ মিল আছে আৰু 2 আৰু 4 ৰ মিল আছে তাৰ মানে ইয়াত আমাৰ রাইম স্কিম কেনেকা হ'ব 1 নম্বৰত এ দিলো 2 নম্বৰ মিল থাকিলে বি লিখিলো হেতেন যেহেতু মিল নাই গতি বি লিখিছো 3 নম্বৰ আকৌ 1 ৰ লগত মিল আছে সেইকাৰণে 3 আৰু 1 একে হ'ব এ এ 2 আৰু 4 মিল আছে গতিকে 2 আৰু 4 কি হ'ব বি বি গতিকে এই খণ্ডটিৰ আমাৰ রাইমিং স্কিম হ'ব এ বি আকৌ 2 নম্বৰ প্ৰশ্ন চাও fill in the blanks and complete the poem choosing the right word from the box to match the rhyme scheme a a b b এই খণ্ডটিত আমি a a b b আকাৰে সজাব লাগে রাইম স্কিম ইয়াতে আমি দেখা পাইছো যে 2 নম্বৰ লাইনৰ 1 নম্বৰটোত খালি আছে আৰু 3 নম্বৰটোত খালি আছে 2 নম্বৰটো আমি কি দি আছে 20 তাৰ মানে ইয়াতে রাইম স্কিম ইয়াতে কি দি আছে এ এ তাৰ মানে ইয়াতো এ হ'ব লাগিব আৰু 2 নম্বৰটো এ হ'ব লাগিব তাৰ মানে 2 নম্বৰ লগত মিলাকে হ'ব লাগিব ইয়াতে দি আছে 20 2 নম্বৰ লাইনত তাৰ মানে ইয়াতে কি হ'ব 1 নম্বৰটো হ'ব 30 20 30 আকৌ 4 নম্বৰত কি দি আছে থ্ৰিলস থ্ৰিলৰ লগত কোনটো মিলিব হিল তো নিমিলে গতিকে আমাৰ ইয়াতে কি হ'ব হিলস এনেকৈ আমি রাইম স্কিমসমূহ মিলাই লিখিম let's see how much we have understood আমি কবিতাটো কিমান বুজি পালো তাকে আমি জানিবৰ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 3 8 দি আছে choose the correct answer এটা এটাকে প্ৰশ্ন দি আছে আৰু চাৰিটাকে বিকল্প দি আছে ইয়াৰ কোনটো শুদ্ধ হ'ব প্ৰশ্ন সুধিছে which one of the following means moving lightly and quickly তলৰ কোনটো শব্দ খৰগতিৰে তীব্ৰ গতিত যোৱা বুজায় ডান্সিং প্লেইং ফ্লাটাৰিং এণ্ড সিংগিং ইয়াতে আমি জানো যে ফ্লাটাৰিং শব্দৰ অৰ্থ হৈছে মুভিং লাইটলি এণ্ড কুইকলি অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ 3 যেটো প্ৰথম প্ৰশ্ন আছে হোৱাট ড্ৰেছ ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু পুট অন বতাহে গছৰ পাতক কি ড্ৰেছ পিন্ধি আহিব কোনটো ৰঙৰ আছিল ড্ৰেছ অফ ব্ৰাউন মাটি ৰঙৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ অফ ব্ৰাউন এণ্ড ৰেড মাটি আৰু ৰঙা ৰঙৰ ড্ৰেছ অফ গ্ৰীণ সেউজীয়া ৰঙৰ আমি কবিতাত পাইছো ড্ৰেছ অফ ৰেড এণ্ড গোল্ড অপশ্যন বি আমাৰ কাৰণে যিটো হয় ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পিন্ধি আহিছিল বতাহে গছৰ পাতক 3 নম্বৰ দিছে হাউ ডিড দ্য লিভ ৰেসপন্ড টু দ্য লাউড কল অফ দ্য উইণ্ড গছৰ পাতসমূহে যেতিয়া বতাহে মাতিছিল সেই
মাতাক কিদৰে তেওঁ উত্তৰ জনাইছিল বা সঁহাৰি জনাইছিল by fluttering down one by one, by wearing a dress of red and gold, by singing a farewell song, by bidding goodbye to all. কবিতাত আমি গম পাইছো যে ইয়াতে বতাহে যেতিয়া গছৰ পাতক আহ্বান জনাইছিল মাতিছিল তেতিয়া তেওঁলোকে কি কৰিছিল দেউকা কুবাই কুবাই আহিছিল মানে ইয়াতে বুজাইছে by fluttering down one by one তাৰ মানে অপচন এ আমাৰ উত্তৰ হ'ব Question number 4 Who heard the wind's loud call? বতাহৰ এই যে উচ্চ স্বৰে যেটো মাতিছিল হে মাতটো কোনে শুনা পাইছিল the meadows broke the leaves and the cricket আমি তো মানে পাইছো যে leaves গছৰ পাতেহে হেটো শুনা পাইছিল অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব তিনিৰ বিত একটা প্ৰশ্ন দিছিল answer the following questions what does the wind ask the leaf to know এনেকে 2 3 4 5 6টা প্ৰশ্ন দি আছে এক নম্বৰ যেটো প্ৰশ্ন আছিল তাৰ উত্তৰটো ইয়াত দি আছে What does the wind ask leaves to do? বতাহে গছৰ পাতক কি কৰিব কৈছিল উত্তৰটো হ'ব the wind asked the leaves to come over the meadows with him and play বতাহে গছৰ পাতক কৈছিল তুমি আহা ঘাহনি পথাৰলৈ আহা মোৰ হৈতে আহা আৰু আমি খেলিম এখিনি কৈছিল 2 নম্বৰ প্ৰশ্ন দি আছে Why does the wind ask the leaves to wear a dress of red and gold? বতাহে গছৰ পাতক কিয় ৰঙা আৰু সোণালী ৰঙৰ পোছাক পিন্ধিব কৈছিল উত্তৰটো হ'ব এনেকা The wind asked the leaves to wear dresses of red and gold because summer has ended গছৰ পাতবোৰক বতাহে ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পিন্ধিব কৈছিল কিয়নো গ্ৰীষ্মকাল শেষ হ'বৰ হৈছে and the days are turning cold আৰু heat আহিব লৈছে this color signify the arrival of autumn আৰু ই আছে autumn seasonৰ আগমনক সূচায় এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্ন give the moment words used for the leaves in the poem কবিতাত গছৰ পাতৰ যেটো গতি তাক বুজাবৰ কাৰণে কোনবিলাক শব্দ ব্যৱহাৰ কৰা আছিল ইয়াত দিয়া আছে the moment words used for leaves in the poem are fluttering danced and flew এইকেইটা শব্দ কবিতাত ব্যৱহাৰ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন what did the leaves do after hearing the wind's loud call যেতিয়া বতাহে উচ্চস্বৰে গছৰ পাতক মাতিছিল তেতিয়া কি কৰিছিল শুনাৰ পিছত মানে বতাহৰ মাতৰ প্ৰত্যুত্তৰত গছৰ পাতবিলাক কি কৰিছিল The leaves came fluttering down and flew over the brown fields after hearing the wind's loud call. বতাহে মাতাৰ পিছত গছৰ পাতবিলাকে হেইজে ঘাহনিলৈ আহিছিল আৰু আনন্দ কৰিছিল 5 নম্বৰ দিছে what season is the mention in the poem কবিতাত কোনটো ঋতুৰ কথা উল্লেখ আছে নাম autumn season is mentioned in the poem autumn season উল্লেখ কৰা আছে কবিতাত পৰৱৰ্তী প্ৰশ্ন which line in the poem indicated passing of the summer কবিতাত কোনটো কবিতাৰ হাৰিয়ে গ্ৰীষ্মকালৰ শেষ হোৱা বুলি উল্লেখ কৰা বুজাইছে summer is gone and the days grow cold গ্ৰীষ্মকাল গুছি গৈছে আৰু শীতকালৰ আগমন হৈছে এই কথাখিনি আছিল the above line in the poem indicated the passing of the summer উপৰোক্ত হাৰিটোৱে গ্ৰীষ্মকালৰ সামৰণি বা গ্ৰীষ্মকাল শেষ হোৱা বুলি সূচাইছে বা বুজাইছে Question number 4 B ইয়াতে আমাক এটা প্ৰশ্ন দিয়া আছে পেজ নম্বৰ 15 তে এই প্ৰশ্ন দিয়া আছে read the following lines from the poem এইখিনি পঢ়িব দিছে come little leaves said the wind one day here the poet has given human qualities to win এই যে কথাখিনি কৈছে ইয়াতে আসলতে কবিয়ে এই বতাহৰ মানুহৰ চৰিত্ৰ ইয়াতে মানুহৰ কিছু গুণ প্ৰকাশ কৰাইছে ইয়াতে and the leaves has made them human alike আৰু গছৰ পাতবিলাকে মানুহৰ দৰে আচৰণ কৰিছে this is known as personification আৰু কবিতাৰ ভাষা ইয়াক personification বুলি কোৱা হয় now read the poem again and write down the lines where the
activities of wind and the leaves resemble human action. কবিতা আকৌ পঢ়িব দিছে আৰু গছৰ পাত আৰু বতাহৰ কোন কেইটা কাম মানুহৰ দৰে হৈছে হেকিটা উল্লেখ কৰিব লাগে এর উত্তৰটি এনেকা হ'ব Come little leaves said the wind one day যেনেকৈ আমি মানুহক আমি কেতিয়া বন্ধুবৰ্গ বা অন্য কোনো মানুহে আহক বহক আমি কওঁ তেনেকৈ বতাহে গছৰ পাতে কৈছে আহা আহিব দিছে গতিকে এটা মানুহৰ নিচিনা আচৰণ কৰা হৈছে বা মানুহৰ আচৰণ প্ৰকাশ পাইছে Put on your dress of red and gold কি কৈছে বতাহে গছৰ পাতবোৰ কৈছে তুমি ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পিন্ধি লোৱা The leaves heard the wind's call গছৰ পাতবিলাকে বতাহৰ এই আহ্বান শুনা পাইছিল Singing the soft little songs they knew Singing the soft little songs they knew গছৰ পাতবিলাকে তেওঁলোকে যি জানে সেই গানকে গাইছিল গতিকে এই বাক্যসমূহৰ দ্বাৰা মানুহৰ যেটো কোৱালিটি হিউম্যান কোৱালিটিজ ইয়াতে প্ৰকাশ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন You have already learned about alliteration in your previous class তোমালোকে 6th পঢ়িছা alliteration There are some alliterations in the poem The winds and the leaves Find them and write below ইয়াতে আমাৰ কি হৈছে alliteration যেটো ক্লাস তোমালে 6th পঢ়িছিলা এই কবিতাত কোন কেইটা alliteration আছে হেখিনি বিচাৰিব লাগে আৰু হেখিনি উল্লেখ কৰিব লাগে হেকিটা আছিল Come little leaves এইটো এটা হয় আর দ্বিতীয়টো হৈছে Little brook sing us your farewell song এইখিনি হৈছে আমাৰ alliteration এই কবিতাত উল্লেখ কৰা মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে আজিৰ এই ভিডিঅ'টি কেনেকুৱা পালা আশা কৰো তোমালোকে ভালে পাইছা তোমালোকৰ বাবে এই দ্বিতীয় যেটি পাঠ আছে ইংৰাজীৰ এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ অতি সোনকালে লৈ আহিম তোমালোকে চাবলৈ নাপাহৰিবা আশা কৰো তোমালোকে সপ্তম শ্ৰেণীৰ যি পাঠ তোমালোকে বিচাৰিছা আমাক উল্লেখ কৰিবা মানে সমাজ বিজ্ঞান বা বিজ্ঞান কোনটো পাঠৰ তোমাৰ প্ৰশ্ন উত্তৰ বিচাৰিছা আমাক কমেন্ট কৰি জনাবা আমি নিশ্চয় সেই বিষয়ে তোমালোকৰ বাবে ভিডিও আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিও মু লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ